বৰভাগৰ আঠঘৰীয়া তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন শ্ৰী শ্ৰী বিশ্বহৰি পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ ২৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা ৰূপালী জয়ন্তীত অংশগ্ৰহণ নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত আঠঘৰীয়াৰ শ্ৰী শ্ৰী বিশ্বহৰি মন্দিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী বিশ্বহৰি পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ। যোৱাকালিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী বৰ্ষ যোৱাকালি প্ৰথম দিনা ২৫খন পতাকা উত্তোলন আৰু বিস্তৃত কাৰ্যসূচীৰ অন্তৰ পিছতে আজি দ্বিতীয় দিনা পুৱাৰে পৰা অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে। প্ৰতিজন ভক্তই হাতে হাতে ধূপ ধূনা নৈবেদ্য আৰু বলিৰ সামগ্ৰী লৈ পূজাস্থলীত উপস্থিত হয়। ভক্তিৰসত গদগদ হৈ পৰে পূজাস্থলী। প্ৰবাদ মতে জানিব পৰা যায় যে কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ দিনতে এটা পুখুৰী খান্দোতে ২টা শিল পাইছিল আৰু সেই ২টা শিলকে আঠঘৰীয়াৰ গোপীচন্দ্ৰ ভট্টাচাৰ্যই প্ৰতিষ্ঠা কৰি পদ্মা আৰু নেতা হিচাপে পূজা কৰিব লৈছিল। কালক্ৰমত ইয়াতে অৰ্থাৎ ১৮৯২ চনৰ পৰা উক্ত মন্দিৰৰ পূজা অৰ্চনা চলি আছিল যদিও বিগত ২৪ বছৰ আগতে ৰাইজৰ সহযোগত উক্ত মন্দিৰৰ সাৰ্বজনীন বিশ্বহৰি পূজা আৰম্ভ কৰা হৈছিল। এইবেলি উক্ত অঞ্চলৰ ৰাইজে উদযাপন কৰা বিশ্বহৰি পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিনা নলবাৰী জিলাৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই অংশগ্ৰহণ কৰি মা বিশ্বহৰিৰ আশীষ বিচাৰি সেৱা জনায়। ইয়ালৈ আৰু যিটো এটা আধ্যাত্মিকতাৰ পৰিৱেশ, যিটো এক সুন্দৰ পৰিৱেশ দেখা গৈছে, ধৰ্মৰ পৰিৱেশ, মনটো আপ্লুত হৈ গৈছে। আৰু মই ভাবোঁ যে আমাৰ যেতিয়া সমগ্ৰ কমিউনিটিটো সমাজখনে এনেধৰণৰ মানে প্ৰগ্ৰেম হওক, পূজা হওক কৰে, তেতিয়া নিশ্চিতভাৱে আমাৰ মনবিলাকে নতুন এটা উৰ্জা পায় আৰু ঈশ্বৰৰ আশীৰ্বাদ যাতে আমাৰ আটাইৰে ওপৰত থাকে, ইয়াকে মই কামনা কৰোঁ। উল্লেখযোগ্য যে আজি সন্ধিয়া নাগাৰা নামৰ পাঠক ৰামচৰণ কলিতাই নাগাৰা নাম পৰিৱেশন কৰাৰ লগতে অহাকালি তৃতীয় দিনা দিনৰ ভাগত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই গীত পৰিৱেশন কৰাৰ লগতে প্ৰভাত চন্দ্ৰ শৰ্মাৰ পৰিচালনাত আমাৰ মাটিৰ সুৰৰ ধ্বনি পৰিৱেশন কৰিব বুলি বিশ্বহৰি পূজা পৰিচালনা সমিতিৰ সভাপতি পৰেশ কলিতাৰ লগতে সম্পাদক মুনীন্দ্ৰ দাস আৰু ব্ৰজেন কলিতাই জানিবলৈ দিয়ে। সনাতন ধৰ্মৰ যিটো ইয়াত ভক্তসকল সমবেত হৈছে, আমাৰ এই বিশ্বহৰি পূজাৰ ২৫ বছৰীয়া কাৰ্যসূচী এইটো এটা খুব শুভ লক্ষণ। অসংখ্য ভক্ত কালিৰ পৰাই সমাগম হৈছে। কালি আমাৰ অধিবাস হৈছে, আজি মেইন পূজা আৰম্ভ হৈছে। 18 তাৰিখ আৰু 19 তাৰিখ তিনিদিনীয়া কাৰ্যসূচী আছে। প্ৰথম দিনা আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন কৰা হয় আৰু তাৰ লগতে 25 বছৰত 25খন ধ্বজা আমাৰ বিভিন্ন এই অঞ্চলৰ বিভিন্ন ধৰণৰ কৰ্মকৰ্তা, শিক্ষক, সমাজসেৱক আদিৰ দ্বাৰা আনুষ্ঠানিকভাৱে উত্তোলন কৰা গৈছে আৰু এটা ধৰ্মীয় পৰিৱেশ সৃষ্টি হৈছে। আৰু সকলোৱে মই ভাবোঁ মা ভগৱতী আমাৰ বিশ্বহৰি বৰ জাগ্ৰত। এইটো বিশ্বহৰি থানৰ দুটা পদ্মা আৰু নেতা দুই বাই ভনী। আমাৰ ইয়াৰে এই অঞ্চলৰ ওচৰতে এটা পুখুৰী আছে। সেই পুখুৰীটো খান্দোতে এই মূৰ্তি দুটা পাইছে আৰু সপোনত এই কথাখিনি কৈছিল যে আমাৰ ওচৰতে তেওঁক প্ৰতিষ্ঠা কৰিব লাগে। আৰু তেতিয়াৰ পৰা প্ৰায় ১৭০০ কিমান কছাৰী ৰজাৰ দিনৰে তেতিয়াৰ পৰা এই পূজাখন এইৰকমে চলি আছে। কিন্তু আজি ২৫ বছৰৰ পৰা আনুষ্ঠানিকভাৱে অলপ বহল ভিত্তিত কৰা গৈছে। আৰু আজি এই ২৫ বছৰীয়া কাৰ্যসূচী আমি অলপ বহলভাৱে চিন্তা কৰি আমি সকলো সমবেত হৈ এই অঞ্চলৰ ৰাইজ, আঠঘৰীয়া ৰাইজ আৰু আমাৰ ওচৰৰ পাজৰৰ যিখিনি গাঁৱৰ ৰাইজ একলগ হৈ এই পূজাখন উদযাপন কৰাৰ কাৰণে আমি মনস্থ হৈ আমি এটা কমিটি কৰি পেলাই আমি এই কমিটিৰ দ্বাৰা আমি এই পূজাখন পৰিচালনাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি প্ৰথম দিনা আমাৰ যিটো কাৰ্যসূচী হ'ল, দ্বিতীয় দিনা মেইন পূজা আৰু তৃতীয় দিনা আমি এটা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ।
আমাৰ বিভিন্ন গায়িকা, আমাৰ তৰালী শৰ্মা, অসমৰ বিখ্যাত গায়িকা অংশগ্ৰহণ কৰিব আৰু ৰাইজে উপভোগ কৰিব। মা বিশ্বহৰি সকলোকে মংগল কৰক। বিশ্বহৰিৰ ওচৰতে এই প্ৰাৰ্থনা কৰিছোঁ, আস্তিকস্য মুনিৰ মাতা বা চুতি ভগিনী তথা জৰৎকাৰ মুনিপত্নী বিশ্বসূৰ্যে নমো নমঃ। এই বিশ্বহৰিক আমি সকলোৱে আমাৰ এই অঞ্চলত কিবা বিপদ আপদ হ'লে এই বিশ্বহৰি আমাক ৰক্ষা কৰি আছে আৰু আমি ভাবোঁ এই বিশ্বহৰিৰ এটা নতুনকৈ আমি মন্দিৰ নিৰ্মাণৰ কাৰণে আমি এটা কমিটি এটা গঠন কৰিছোঁ আৰু আমাৰ এতিয়ালৈকে আমাৰ কাম আৰম্ভ হোৱা নাই। আমি ভাবোঁ মা বিশ্বহৰিয়ে আমাক শক্তি দিব, এই নতুন মন্দিৰটো যেন নিৰ্মাণ হ'ব তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। এই 25 বছৰৰ যিটো ৰূপৰেখা, আজিৰ পৰা 25 বছৰ আগতে মোৰ ছেক্ৰেটাৰী অৰ্থাৎ মই যেতিয়া সম্পাদক আছিলোঁ প্ৰথম, আৰু এই 25 বছৰ মূৰতো মোক আকৌ সম্পাদক হিচাপে নিযুক্তি দি এই বিশ্বহৰি পূজাখন আৰম্ভ কৰিছে বা আমি কৰিছিলোঁ। আৰু এই বিশ্বহৰি যিখন থান, এই থানখন 1892 চনত আমাৰ এই ওচৰৰে আপোনাৰ চন্দ্ৰ ভট্টাচাৰ্যৰ পিছফালে খন্দা পুখুৰীত এই বিশ্বহৰি নেতা আৰু পদ্মাৰ মূৰ্তি দুটা পাইছিলে। তাৰপিছতে তেতিয়া আপোনাৰ আহিন মাহৰ শুক্ল যিটো ষষ্ঠী তিথি, এই তিথিত ইয়াক স্থাপন কৰা হৈছিল। তাৰ পৰাই এই দুৰ্গা পূজা এখনো ইয়াত আৰম্ভ হৈছিল আৰু এই দুৰ্গা পূজাৰ পুৰোহিত তেতিয়া নৰনাৰায়ণৰ দিনৰ শেষৰজন যিজন ৰজা, এই শেষৰজন নৃপেন্দ্ৰ নাৰায়ণৰ নেতৃত্বত তেখেতক মানে পূজাৰীৰ কাৰণে প্ৰস্তাৱ দিছিল আৰু তেখেতে পূজাৰী পঠাইছিল তাৰ পৰা, আৰু ব্ৰহ্মপুত্ৰৰ নাৱেৰে আহি শুৱালকুছিৰ পৰা তেওঁক এই গোপী চন্দ্ৰ ভট্টাচাৰ্যই হাতীৰে ইয়ালৈকে আনি এই পূজা আৰম্ভ কৰিছিল। গতিকে আজি আমি এই 25 বছৰীয়া কাৰ্যসূচী ৰূপায়ণ কৰি দ্বিতীয় দিনৰ যিটো কাৰ্যসূচীত আমি উপনীত হৈছোঁ। প্ৰথম দিনৰ কাৰ্যসূচীৰ কথা ইতিমধ্যে আপোনাক কৈছেই। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱা 8 বজাতে পূজা আৰম্ভ হৈছে। ইয়াৰ পিছত বলি বিধান হ'ব। বলি বিধানৰ পিছত আমাৰ প্ৰসাদ বিতৰণ, ভোগ বিতৰণ এনেকুৱাকৈ আছে। গধূলিলৈ আমাৰ নাগাৰা নাম আছে, গধূলিৰ নাগাৰা আছে। নাগাৰা নামত আমাৰ বাক্সাৰ খ্যাতনামা এজন পাঠকে অংশগ্ৰহণ কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।